কোকৰাঝাৰ জুডিচাৰী ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে পিয়নৰ কাৰণে ভালেমানকেইটা পদ। আৰু এই পিয়নৰ কাৰণে যোনকেইটা পদ ওলাইছে এই পদকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব পাৰে, শিক্ষাগত অৰ্হতাত আপোনালোকে 8 পাছ হ'লেই হ'ব। আপোনালোকে যদি 8 পাছ কৰি আছে তেতিয়াই কোকৰাঝাৰ জুডিচাৰী ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যোনকেইটা পিয়নৰ পদ মুকলি হৈছে তাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যি আপোনালোকৰ আবেদন বৰ্তমান আৰম্ভ হৈ গৈছে আৰু এই পদকেইটাৰ আপোনালোকৰ আবেদন কৰা লাষ্ট ডেটটো হৈছে 7 আগষ্ট 2025। তো 7 আগষ্ট 2025লৈকে আপোনালোকে কোকৰাঝাৰ জুডিচাৰী ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যোন 4টা পিয়নৰ পদ মুকলি হৈছে এইকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰে আপোনালোকৰ যোনটো মাহিলী দৰমহা হয়, মাহিলী দৰমহা থাকিব 12,000ৰ পৰা আপোনালোকৰ 52,000 টকা পৰ্যন্ত। আৰু গেট পে থাকিব 3,900 টকা। এজ লিমিটটো আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু বৰ্তমান শিক্ষাগত অৰ্হতাটো আপোনালোকৰ 8 পাছৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছলৈকে ধৰি দিছে। যদি আপোনালোকে 8 পাছ কৰি আছে তেতিয়াও আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 7 আগষ্ট। আৰু ইয়াৰ যি অনলাইন আবেদন আৰম্ভ হৈছে আপোনালোকৰ 7 জুলাইৰ পৰা। আৰু 7 জুলাইৰ পৰা আপোনালোকে 7 আগষ্ট 2025লৈকে কোকৰাঝাৰ জুডিচাৰী ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা ওলোৱা এই পিয়নৰ পদকেইটাৰ কাৰণে